গুড ইভিনিং ডিয়াৰ স্টুডেণ্টছ, তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQ সিৰিজ লৈ আহিছিলোঁ, তাৰে আজি আমি 13 নম্বৰ পাৰ্টি আলোচনা কৰিম। তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ এইটো দিয়া আছে, তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা। তো বলক বেছি দেৰি নকৰি আজি আমি এই 13 নম্বৰ পাৰ্টিৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্ন, নেম দ্য মোগল জেনেৰেল হু টুক পজিশ্যন অফ দ্য আহোম কেপিটেল গড়গাঁও ইন 1662। 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল জেনেৰেলৰ নাম কি? তো তোমালোক চাগে সকলোৱে জানা, ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা। তো আমাক যি অপশ্যন 4টা দিয়া আছে, তাৰে ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মীৰ জুমলা। মীৰ জুমলাই 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 2 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডেড ইন ত্ৰিৰত্ন অফ জৈনিজম। তলৰ কোনটো জৈন ধৰ্মৰ ত্ৰিৰত্নত অন্তৰ্ভুক্ত নহয়? তো ইয়াত আমি যদি অপশ্যনবোৰ চাওঁ, তেতিয়া আমি দেখিম যে জৈন ধৰ্মৰ যি ত্ৰিৰত্ন আছে, তাৰে ভিতৰত সম্যক জ্ঞান ত্ৰিৰত্নত পৰে। ঠিক আছে, ত্ৰিৰত্নৰ ভিতৰত আৰু পৰে সম্যক দৰ্শন আৰু সম্যক আচৰণৰ ত্ৰিৰত্নৰ ভিতৰত আছে। কিন্তু ত্ৰিৰত্নৰ ভিতৰত আমাৰ কি নাই? ৰাইট স্পীচ নাই, অৰ্থাৎ সম্যক বাকৰ কথা কোৱা হোৱা নাই। কি কথা কোৱা হৈছে? সম্যক জ্ঞান অৰ্থাৎ ৰাইট নলেজ, সম্যক দৰ্শন বা ৰাইট ফেইথ, সম্যক আচৰণ বা ৰাইট কণ্ডাক্ট, এই তিনিটা ৰত্নৰ কথা কোৱা হৈছে জৈন ধৰ্মত। ঠিক আছে, তো আমাৰ যিটো কাৰেক্ট অপশ্যন হ'ব, অৰ্থাৎ যি আমাৰ ত্ৰিৰত্ন অন্তৰ্ভুক্ত নহয়, সেইটো হ'ব আমাৰ কি অপশ্যন নম্বৰ ডি। ঠিক আছে, এই তিনিটা ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, নলেজ, ফেইথ এণ্ড কণ্ডাক্ট। নেক্সট নম্বৰ 3 নম্বৰ, ইন হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্কছ অৰ ৱাইল্ড লাইফ চেঞ্চুৰীজ দ্য ডেনচিটি অফ ৰাইনো পপুলেশ্যন ইজ দ্য হায়েষ্ট। অৰ্থাৎ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? আমাক কি কৈছে? জনসংখ্যাৰ ঘনত্বটো সুধিছে। ঠিক আছে, তো গড়ৰ যিটো জনসংখ্যাৰ ঘনত্ব, সেইটো হ'ব আমাৰ পবিতৰা। ঠিক আছে, পবিতৰাত আমাৰ গড়ৰ জনসংখ্যাৰ ঘনত্বটো বেছি। কিন্তু আমি এনে যদি চাওঁ, গড় ক'ত বেছি আছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে আমাৰ গড়ৰ সংখ্যা বেছি আছে। কিন্তু আমি যদি ঘনত্ব হিচাপে চাওঁ, তেতিয়া আমাৰ কাৰেক্ট এনচাৰটো কি হৈ যাব? অপশ্যন নম্বৰ চি, পবিতৰা অভয়াৰণ্যত আমাৰ কি? গড়ৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক। ঠিক আছে, এইটো মনত ৰাখিবা। নেক্সট 4 নম্বৰ, দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিভিলিয়ন ৱাজ ষ্টাৰ্টেড ইন। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি হৈছিল। তো মোৱামৰীয়া বিদ্ৰোহ যিটো হৈছিল, আমাৰ কাৰ মাজত হৈছিল? আমাৰ যিটো মায়ামৰা সত্ৰৰ অনুগামী, যাক আমি মোৱামৰীয়া বুলি কওঁ, আৰু আহোমৰ মাজত হৈছিল এই মোৱামৰীয়া ৰিভিলিয়ন। ঠিক আছে, আৰু ইয়াৰ যিটো প্ৰথম পৰ্যায়ৰ আৰম্ভণি হৈছিল, সেই আৰম্ভণিটো কেতিয়া হৈছিল? 1769 চনত। তো আমাৰ যিটো অপশ্যন 4টা আছে, তাৰে ভিতৰত কাৰেক্ট এনচাৰটো কি হৈ যাব? অপশ্যন নম্বৰ বি। ঠিক আছে, 1769 চনত আমাৰ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি হৈছিল। নেক্সট 5 নম্বৰ, ৱেন ৱাজ দ্য বেটেল অফ বক্সাৰ ফ'ট। বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? তো আমাৰ যি 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত আমি যদি চাওঁ, 1757 চনত আমাৰ হৈছিল কি? বেটেল অফ পলাচী, অৰ্থাৎ পলাশীৰ যুদ্ধ। আৰু 1765 চনত আমাৰ ট্ৰিটি অফ এলাহাবাদ বা এলাহাবাদৰ যিটো আমাৰ চুক্তি হৈছিল, সেইটো হৈছিল। আৰু 1784 চনত হৈছিল আমাৰ কি? পিটছ ইণ্ডিয়া এক্ট। আৰু আমি যদি চাওঁ, বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? সেইটো হৈছিল আমাৰ 1764 চনত। ঠিক আছে, বক্সাৰ যুদ্ধ। আৰু এই বক্সাৰ যুদ্ধৰ ফলস্বৰূপে আমাৰ 1765 চনত কি হৈছিল? ট্ৰিটি অফ এলাহাবাদ হৈছিল। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হ'ব অপশ্যন নম্বৰ বি, বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? 1764 চনত। আৰু কাৰ মাজত হৈছিল? ব্ৰিটিছৰ ফালৰ পৰা হেক্টৰ মুণ্ড্ৰ আৰু ইফালে মোগলৰ মীৰ কাছিমৰ কম্বাইন আৰ্মিৰ লগত এই যুদ্ধ হৈছিল। ঠিক আছে। নেক্সট 6 নম্বৰ, ৱেৰ ইজ দ্য খজুৰাহ টেম্পল লোকেটেড। খজুৰাহ মন্দিৰ ক'ত অৱস্থিত? তো তোমালোকে ইয়াৰ কাৰেক্ট এনচাৰটো দিবলৈ চেষ্টা কৰা। তো খজুৰাহ মন্দিৰ যিটো আছে, এইটো আমাৰ ভাৰতৰ মধ্যপ্ৰদেশত অৱস্থিত। তো আমাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব। আৰু এইটো আমাৰ কিয় ইম্পৰ্টেণ্ট হয়? এইটো আমাৰ কি হয়? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটতো ইয়াৰ নাম আছে। আৰু ইয়াৰ প্ৰতিষ্ঠা কৰিছিল চন্দেলা ডাইনেষ্টিয়ে। ঠিক আছে, চন্দেলা ডাইনেষ্টি ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। নেক্সট আমাৰ 7 নম্বৰ, দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই। অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল? তো ইম্পৰ্টেণ্ট হয়, তোমালোকে কাৰেক্ট এনচাৰ দিবলৈ চেষ্টা কৰা। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব, সেইটো হ'ব অপশ্যন নম্বৰ চি, নিৰুপমা বৰগোহাঁই। ঠিক আছে, অভিযাত্ৰী উপন্যাসখনৰ লিখক কোন? নিৰুপমা বৰগোহাঁই। আৰু এই অভিযাত্ৰী উপন্যাসখন কাৰ ওপৰত লিখা হৈছিল? এইটো লিখা হৈছিল আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত। আৰু লিখিছিল কোনে? নিৰুপমা বৰগোহাঁইদেৱে। ঠিক আছে, মনত ৰাখিবা। নেক্সট আমাৰ 8 নম্বৰ, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইণ্টাৰনেট ইন কম্পিউটাৰ। কম্পিউটাৰত ইণ্টাৰনেটৰ সম্পূৰ্ণ ৰূপ কি? ঠিক আছে, তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা, বহুত ইম্পৰ্টেণ্ট হয়। তো ইণ্টাৰনেটৰ যিটো সম্পূৰ্ণ ৰূপ, সেইটো হৈছে আমাৰ কি? ইণ্টাৰ কানেক্টেড নেটৱৰ্ক। অ'কে, তো আমাৰ কাৰেক্ট এনচাৰ হ'ব কি? অপশ্যন নম্বৰ এ, মনত ৰাখিবা। নেক্সট 9 নম্বৰ, হুইচ স্কিম হেজ বিন লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম ইন 2024 টু প্ৰভাইড ফ্ৰী হেল্থ কেয়াৰ এণ্ড চাৰ্জিকেল ছাৰ্ভিচেছ টু অল চিটিজেনছ অফ আছাম।
অসমৰ সকলো নাগৰিককে বিনামূলীয়া স্বাস্থ্য সেৱা আৰু অস্ত্ৰোপচাৰ সেৱা আগবঢ়াবলৈ অসম চৰকাৰে 2024 চনত কোনখন আঁচনি আৰম্ভ কৰিছে এইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় সো আমাৰ 2024 চনত বিনামূলীয়া স্বাস্থ্য সেৱা আৰু অস্ত্ৰোপচাৰৰ বাবে যেটো অসম চৰকাৰে আঁচনি আৰম্ভ কৰিছে সেইখনৰ নাম কি সেইখন হৈছে আমাৰ মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা তো আমাৰ কাৰেণ্ট আনসাৰটো কি হৈ যাব অপচন নম্বৰ ডি ঠিক আছে এই বাকি কেইটাও আমাৰ এই স্বাস্থ্য সেৱাৰ আৰু অস্ত্ৰোপচাৰৰ লগতে জড়িত কিন্তু এইবিলাক আগৰ আছিল আমাৰ যেটো বৰ্তমান ৰিসেন্ট হেতু হৈছে আমাৰ কি মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা অপচন নম্বৰ ডি টো আমাৰ কাৰেক্ট হৈ যাব মনত ৰাখিবা নেক্সট নম্বৰ 10 নম্বৰ ইন হুইচ অফ দা ফলোইং ষ্টেটছ ইজ নামদাফা নেশ্যনেল পাৰ্ক লোকেটেড তলৰ কোনখন ৰাজ্যত নামদাফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ওকে তোমালোকে এনসাৰ দিবলৈ চেষ্টা কৰা ইম্পৰ্টেণ্ট হয় তো অপচন চাৰিটাৰ ভিতৰত আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হ'ব আমাৰ অপচন নম্বৰ এ অৰুণাচল প্ৰদেশত আমাৰ এই নামদাফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ওকে নেক্সট আমাৰ 11 নম্বৰ where is the headquarters of NABARD located নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো আমাৰ যেটো নাবাৰ্ডৰ ফুল ফৰ্ম এটো হৈছে আমাৰ কি নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ঠিক আছে তো ইয়াৰ যেটো মুখ্য কাৰ্যালয় হেতু আমাৰ ক'ত অৱস্থিত হেতু হ'ব আমাৰ অপচন নম্বৰ ডি মুম্বাই ঠিক আছে মুম্বাইত অৱস্থিত এই নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মনত ৰাখিবা এইবিলাক ইম্পৰ্টেণ্ট হয় যিবিলাক আমাৰ হেডকোৱাৰ্টাৰ্ছ বিলাক আছে নেক্সট আমাৰ 12 নম্বৰ হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য খেন ডাইনেষ্টি খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো ইয়াত যে আমাৰ অপচন চাৰিটা দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব কি আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ নীলোধ্বজ ঠিক আছে খেন বংশৰ প্ৰতিষ্ঠাপক আছিল নীলোধ্বজ আৰু নীলোধ্বজৰ পুত্ৰ আছিল চক্ৰধ্বজ আৰু চক্ৰধ্বজৰ পুত্ৰ আছিল নীলাম্বৰ আৰু অৱন্তী বৰ্মন হৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা ঠিক আছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা ওকে নেক্সট নম্বৰ 13 নম্বৰ ড্ৰি ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট ড্ৰি ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয় বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো ড্ৰি ফেষ্টিভেল যেটো আছে হেতু আমাৰ অৰুণাচল প্ৰদেশত উদযাপন কৰা হয় এই ড্ৰি ফেষ্টিভেলটো আমাৰ হাৰ্ভেষ্ট ফেষ্টিভেল হয় ঠিক আছে আৰু কোনখন ৰাজ্যত পালন কৰা হয় অৰুণাচল প্ৰদেশত তো আমাৰ কাৰেক্ট আনসাৰটো কি হৈ যাব অপচন নম্বৰ ডি ঠিক আছে আৰু ইয়াক অৰুণাচল প্ৰদেশত মেইনলি আপাটানি ট্ৰাইবৰ মাজত পালন কৰা দেখা যায় ওকে নেক্সট আমাৰ 14 নম্বৰ ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত ওকে তোমালোকে কাৰেক্ট আনসাৰটো দিবলৈ চেষ্টা কৰা যে কোনটো খেলত আমাৰ ডেভিছ কাপ দিয়া হয় তো ইয়াত যেটো আমাৰ কাৰেক্ট আনসাৰটো হ'ব হেতু হ'ব আমাৰ অপচন নম্বৰ সি লন টেনিছত আমাৰ এই ডেভিছ কাপ প্ৰদান কৰা হয় ঠিক আছে নেক্সট আমাৰ 15 নম্বৰ হু ইজ নন এজ দ্য আইৰন লেডি অফ আসাম অসমৰ আইৰন লেডি বুলি কাক জনা যায় তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো আমাক যি অপচন চাৰিটা দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ সংযুক্তা পৰাশৰ ঠিক আছে IPS সংযুক্তা পৰাশৰক অসমৰ আইৰন লেডি বুলি জনা যায় আইৰন লেডি অফ আসাম মনত ৰাখিবা নেক্সট আমাৰ 16 নম্বৰ দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইজ ফৰ্মড ইন দ্য ইয়াৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন বছৰত গঠন কৰা হয় তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা বহুত ইম্পৰ্টেণ্ট হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হ'ব অপচন নম্বৰ বি 1993 চনত ঠিক আছে 12 অক্টোবৰ 1993 চনত আমাৰ কি হয় নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন বা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ঠিক আছে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় দেই মনত ৰাখিবা নেক্সট 17 নম্বৰ হুইচ অফ দ্য ফলোইং ফোক ডান্সেছ ইজ এছ'চিয়েটেড উইথ কৰ্ণাটকা তলৰ কোনটো লোকনৃত্য কৰ্ণাটকৰ লগত জড়িত তো তোমালোকে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা আমি যদি এনে চাওঁ অপচনবোৰৰ ভিতৰত ঘুমৰ আমাৰ কাৰ হয় ঘুমৰ হয় আমাৰ ৰাজস্থানৰ লোকনৃত্য ঠিক আছে গৰবা যেটো আছে হেতু হৈছে কাৰ গুজৰাটৰ আৰু ৰূপ যেটো আছে হেতু হৈছে কাশ্মীৰৰ ঠিক আছে যেনকে আৰু যক্ষগানা হেতু হৈছে আমাৰ কৰ্ণাটকৰ ওকে কৰ্ণাটকা তো আমাৰ যেটো কাৰেক্ট আনসাৰ হৈ যাব হেতু হৈ যাব অপচন নম্বৰ ডি কৰ্ণাটকৰ লোকনৃত্য বুলিলে কোনটো হ'ব যক্ষগানা ওকে নেক্সট 18 নম্বৰ when was the second battle of Panipat fought পানিপতৰ দ্বিতীয়খন যুদ্ধ কেতিয়া হৈছিল তো আমি যদি অপচনবোৰ চাওঁ তেতিয়া 1526 চনত আমাৰ পানিপতৰ প্ৰথম যুদ্ধটো হৈছিল আৰু কাৰ মাজত হৈছিল হেতু হৈছিল বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত আৰু 1556 চনত আমাৰ হৈছিল সেকেন্ড বেটেল অফ পানিপত ঠিক আছে আৰু কাৰ মাজত হৈছিল হেতু হৈছিল আকবৰ আৰু হিমুৰ মাজত আৰু 1576 ত হৈছিল আমাৰ কি বেটেল অফ হালদিঘাটি আৰু এটো কাৰ মাজত হৈছিল এটো হৈছিল মহাৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত তাৰ পিছত 1761 চনত আমাৰ থাৰ্ড বেটেল অফ পানিপত হৈছিল আৰু কাৰ মাজত হৈছিল এইটো হৈছিল আফগানৰ আহমদ শাহ আব্দালিৰ আৰু মাৰাঠাৰ মাজত ঠিক আছে
তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব ছেকেণ্ড বেটেল অফ পানিপথ সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ বি 1556 হৈছিল আমাৰ পানিপথৰ দ্বিতীয় যুদ্ধ আৰু কাৰ মাজত হৈছিল আকবৰ আৰু হিমুৰ মাজত ঠিক আছে নেক্সট আমাৰ 19 নম্বৰ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা প্ৰথমজন ভাৰতীয় তো তোমালোকে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা তোমালোকে যদি এক্সামত দেখা বহুতে ইয়াৰ উত্তৰ আনন্দৰাম বৰুৱা বুলি দি আহিব কিন্তু আমাক যদি কয় প্ৰথমজন অসমীয়া তেতিয়া হ'ব আমাৰ আনন্দৰাম বৰুৱা কিন্তু আমাক সুধিছে প্ৰথমজন ভাৰতীয় ঠিক আছে তো যদি আমাক ভাৰতীয় সুধে তেতিয়া আমাৰ কাৰেক্ট আনচাৰটো কি হৈ যাব অপশ্যন নম্বৰ চি সত্যেন্দ্ৰনাথ টেগৰ নেক্সট 20 নম্বৰ আজিৰ আমাৰ লাষ্ট কুৱেশ্যন হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া ইন টাৰ্মছ অফ এৰিয়া এলেকাৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু তো অপশ্যনবোৰৰ ভিতৰত কোনটো কাৰেক্ট আনচাৰ হ'ব সেইটো তোমালোকে আজি কমেণ্ট কৰি জনাবা এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল ঠিক আছে তো আজি যি আমি 20টা MCQ আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটো জলদি কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ তোমালোকে সোনকালে পাই যোৱা তো আজিৰ পৰা আমি ডেইলি 7:30 বজাত ৰেগুলাৰকৈ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম তো কাইলৈ আকৌ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'খিনি আমি ইমানটা সামৰণি মাৰিলোঁ তো ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনালোকক অশেষ ধন্যবাদ থাকিল